ADR 2.0 GK question number 1 জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিলে ইয়াৰ অপচন নম্বৰ বি 1919 চনত 13 এপ্ৰিলত হৈছিলে question number 2 নাবাৰ্ড কিমান চনত গঠন কৰা হৈছিলে ইয়াৰ অপচন নম্বৰ এ 1982 চনত নাবাৰ্ড গঠন কৰা হৈছিলে আৰু কুৱেশ্যনটো এডিআৰত এনেকৈ সুধিব পাৰে যে 1982 চনত নাবাৰ্ড প্ৰতিষ্ঠা হৈছিলে ইয়াৰ মুখ্য কাৰ্যালয় ক'ত তেতিয়া আমাৰ মুখ্য কাৰ্যালয়টো লগতে সুধিব পাৰে ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাই কুৱেশ্যন নম্বৰ 3 বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট ৰাজ্যপালে কিমানজন সদস্য জিলা পৰিষদলৈ মনোনীত কৰে 3 নম্বৰ কুৱেশ্যনটো কৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টত ৰাজ্যপালে কিমানজন সদস্য জিলা পৰিষদলৈ মনোনীত কৰে ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ ডি 6 জন কুৱেশ্যন নম্বৰ 4 ভাৰতত স্বদেশী আন্দোলন কিমান চনত হৈছিল ইয়াৰ অপচন নম্বৰ এ 1905 চনত কুৱেশ্যন নম্বৰ 5 ভাৰতবৰ্ষৰ প্ৰাচীনতম বংশটোৰ নাম কি ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ চি মৌৰ্য বংশ কুৱেশ্যন নম্বৰ 6 1947 চনত অসমৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ কোন আছিল ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ এ ছাৰ আকবৰ হাইদৰি কুৱেশ্যন নম্বৰ 7 এটা সংখ্যাৰ 4 গুণৰ লগত 12 যোগ দিলে 88 পোৱা যায় সংখ্যাটো কি এইটো এটা মেথছৰ কুৱেশ্যন আহিছে এইটো মই যেতিয়া নেক্সট মেথছৰ পাৰ্ট বনাম সেই মেথছৰ পাৰ্টত এই অংকটো উল্লেখ কৰিম এতিয়া কুৱেশ্যন নম্বৰ 8 লৈ আহোঁ জোনাকী কাকত কোন চনত প্ৰকাশ পাইছিল ইয়াৰ অপচন নম্বৰ বি 1889 চনত আৰু জোনাকী কাকতৰ সম্পাদক কোন চন্দ্ৰকুমাৰ আগৰৱালা কুৱেশ্যনটো এনেদৰেও এডিআৰত সুধিব পাৰে আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব তেতিয়াহ'লে এই ছেশ্যনটো ধুনীয়াকৈ বুজি পাব এতিয়া 9 নম্বৰ আৰু 10 নম্বৰ কুৱেশ্যনটো এটা মেথছৰ কুৱেশ্যন সোমাই গৈছে মই নেক্সট মেথছৰ পাৰ্টত আপোনালোকক এই দুটা কুৱেশ্যন আলোচনা কৰিম কুৱেশ্যন নম্বৰ 11 আইন অমান্য আন্দোলন কিমান চনত হৈছিলে আইন অমান্য আন্দোলন ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ বি 1930 চনত হৈছিলে কুৱেশ্যন নম্বৰ 12 কিমান চনত দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ চি 1911 চনত এই কুৱেশ্যনটো সুধিব পাৰে যে কিমান চনত দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিলে 1911 চনত কুৱেশ্যন নম্বৰ 13 ভাৰতৰ সংবিধান এখন সামাজিক দলিল বুলি কোনে কৈছিল এইটো এটা গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা ছেশ্যনৰ কাৰণে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতৰ সংবিধান এখন সামাজিক দলিল বুলি কোনে কৈছিল তেতিয়া হ'ব ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ চি গ্ৰেণ্ডাইল অষ্টিন অলপ আজিকালি পেটাৰ্ণবিলাক অলপ টানকৈ সুধিব কুৱেশ্যন নম্বৰ 14 এটা ইংলিছৰ কুৱেশ্যন সোমাই গৈছে আই ডিড নট কিল দ্য ডগ চেঞ্জ দ্য ভইচ ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ চি ৱাজ নট কিল বাই মি এটা মানে ইংলিছৰ কুৱেশ্যনটা সোমাই গৈছে নেক্সট কুৱেশ্যন নম্বৰ 15 ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ বি ডুবাইত কুৱেশ্যন নম্বৰ 19 তলৰ কোনটো অসম পুলিচৰ এটা শাখা নহয় ইয়াৰ অপচনত দিয়া আছে ৰাজ্যিক অগ্নি নিৰ্বাপক সেৱা CID বিশেষ শাখা আৰু অপচন নম্বৰ ডি দি আছে প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ এতিয়া কুৱেশ্যনটো সুধিছে তলৰ কোনটো অসম পুলিচৰ এটা শাখা নহয় ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ ডি প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ এতিয়া কুৱেশ্যন নম্বৰ 21 অসমৰ কোনখন জিলা শিক্ষিত হাৰ আটাইতকৈ বেছি এইটো ইয়াৰ এনসাৰটো ৰং আছে বন্ধুসকল ইয়াৰ অপচন নম্বৰ চিটো ইয়াৰ শুদ্ধ এনসাৰ কামৰূপ মহানগৰত শিক্ষিত হাৰ আটাইতকৈ বেছি কুৱেশ্যন নম্বৰ 22 ভাৰতৰ কোনখন ৰাজ্যৰ শিক্ষিত হাৰ আটাইতকৈ কম ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ বি এ বিহাৰ কুৱেশ্যন নম্বৰ 23 উত্তৰ পূবৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ নগৰ কোনখন ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ এ তেজপুৰ এইটো এটা 24 নম্বৰ কুৱেশ্যনটো ৰিজনিঙৰ এটা কুৱেশ্যন সোমাই গৈছে নেক্সট আমি ৰিজনিঙৰ পাৰ্টত আমি ৰিজনিংটো আৰম্ভ কৰিম এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 25 যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ
এতিয়া কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ৰেম এইটো এটা কম্পিউটাৰ ছায়েন্সৰ কুৱেশ্যন সোমাই গৈছে ৰেণ্ডম এক্সিছ মেমৰি ইয়াতে ইয়াৰ এনচাৰটো কি হ'ব মানে কেতিয়াবা ৰেমৰ ফুল ফৰ্ম সুধিব পাৰে কেতিয়া ৰম ৰিড অনলি মেমৰি ইয়াৰ এনচাৰ হ'ব ৰেণ্ডম এক্সিছ মেমৰি অপশ্যন নাম্বাৰ এটো ইয়াৰ শুদ্ধ এনচাৰ বন্ধুসকল ৰেণ্ডম এক্সিছ মেমৰি বন্ধুসকল কুৱেশ্যন নম্বৰ 26লৈ আমি আহোঁ অসমৰ মাটিকালি কিমান ইয়াৰ এনচাৰ হ'ব ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ বন্ধুসকল গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামটো ভাবিলে বহুত টান যেন লাগে কিন্তু মই যিহেতু এপিআৰটো পাছ কৰিছোঁ ৰিটুনত আৰু লগতে মই এডিআৰটো পাছ কৰিছোঁ মই যিটো দেখিছোঁ মানে আমি হাৰ্ডলি পঢ়োঁ কিন্তু কুৱেশ্যন পেটাৰ্ণবিলাক খুব ইজিলি সুধি দিয়ে মানে এনেকুৱা কিছুমান কমন বস্তু সুধি দিয়ে মানে আমি খুব সোনকালে পাহৰি যাওঁ বন্ধুসকল আপোনালোকক মই টান আৰু সহজ দুটা বস্তুতেই ভিডিঅ'টোত আলোচনা কৰিছোঁ কাৰণ এইটো অসমৰ মাটিকালি কিমান লগতে অসমৰ জাতীয় পক্ষী কি অসমৰ জাতীয় উদ্ভিদৰ কথা সুধিব পাৰে অসমৰ জাতীয় পশু কি এই কুৱেশ্যনটো আহিবই যেনে গ্ৰেড 3 হওক গ্ৰেড 4 হওক বা গ্ৰেড 4 8 লেভেল হওক এই কুৱেশ্যনটো আহিবই এতিয়া কুৱেশ্যন নম্বৰ 26লৈ আহোঁ অসমৰ মাটিকালি কিমান ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ কুৱেশ্যন নম্বৰ 27 বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ 5 জুন কেতিয়াবা বন্ধুসকল খুব সহজ কুৱেশ্যনে সুধি দিয়ে যেনিবা 100টা কুৱেশ্যনে দিলে জিকে তাত গোটাকেইটা কুৱেশ্যনে সহজ হৈছে কিন্তু এনেকুৱা হয় আমি পৰীক্ষাত খুব মানে ফূৰ্তিতেই আমি বহু কথা আমি পাহৰি যাওঁ যাতে বন্ধুসকল আপোনালোকৰ তেনেকুৱা নহয় ধুনীয়াকৈ পৰীক্ষাটো আপোনালোকে দি দিব কুৱেশ্যন নম্বৰ 28 মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ 1858 চনৰ 26 ফেব্ৰুৱাৰীত আৰু মণিৰাম দেৱান কি বিদ্ৰোহৰ লগত জড়িত যদি কুৱেশ্যনটো অলপ এটা বেলেগ টাইপছত সোধে তেতিয়াহ'লে কি হ'ব কৃষক বিদ্ৰোহ সৰি এইটো মণিৰাম দেৱান কি বিদ্ৰোহৰ লগত জড়িত বুলি ক'লে তেওঁ হ'ব চিপাহী বিদ্ৰোহ তেওঁ চিপাহী বিদ্ৰোহ এইটো ৰাইট এনচাৰ চিপাহী বিদ্ৰোহৰ লগত তেওঁ জড়িত আৰু তেওঁ চিঠিখন কোনে পাইছিলে এই কুৱেশ্যনটো এইবাৰ এডিআৰ গ্ৰেড 3 লগতে আৰু গ্ৰেড 4 10 লেভেলত সুধিছিলে মণিৰাম দেৱানে পঠোৱা চিঠিখন কোনজন দাৰোগাই পাইছিলে এই কুৱেশ্যনটো ইয়াৰ এনচাৰটো হ'ব হলধৰ বুলি এজন চিপাহী আছিলে তেওঁ পাইছিলে কুৱেশ্যন নম্বৰ 29 চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ মিত্ৰদেৱ মহন্তই কুৱেশ্যন নম্বৰ 30 2020 চনত সাহিত্য সভাৰ সভাপতি ৰূপে কোন নিৰ্বাচিত হৈছে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ কুলধৰ শইকীয়া কুৱেশ্যন নম্বৰ 31 অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিলে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপন কৰা হৈছিলে প্ৰথমতে এই চিকিৎসা মহাবিদ্যালয়খন আছিলে বেৰী হোৱাইট মেডিকেল স্কুল 1898 চনত আৰু তেতিয়া সেই সকলোখিনি বেৰী হোৱাইটৰ টকাৰ দানেৰে পাতিছিলে পিছত মানে যেতিয়া অসম ৰাজ্যখন গঠন হ'ল তেতিয়া 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপন কৰা হৈছিলে এইখন অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় মেডিকেল কলেজ কুৱেশ্যন নম্বৰ 32 নামঘোষাত কিমানটা ঘোষা আছে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি 1000টা আৰু এই 32 নম্বৰ কুৱেশ্যনটো আৰু এটা টাইপছত সুধিব পাৰে সেইটো হ'ল নামঘোষাক আন কি নামেৰে জনা যায় তেতিয়া হ'ব ইয়াৰ এনচাৰটো হ'ব হেজাৰী ঘোষা মানে ইয়াত 1000টা আছে নহয় বন্ধুসকল সেইকাৰণে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 33 ভাৰতত ডাক সেৱা কেতিয়াৰ পৰা আৰম্ভ হয় ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ 1854 চনত কুৱেশ্যন নম্বৰ 34 when was the Indian Independence Act 1947 pass মানে ভাৰতীয় স্বাধীনতাৰ যিখন আইন 1947 সেইখন কেতিয়া পাছ হৈছিলে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ 18 জুলাই 1947 চনৰ 18 জুলাইত ভাৰতীয় স্বাধীনতাৰ যি আইনখন পাছ হৈছিলে কুৱেশ্যন নম্বৰ 35 how many spokes are there in the chakra in the middle of the tricolor of the
ইণ্ডিয়ান ফ্লেগ মানে ভাৰতীয় জাতীয় পতাকাখনত যি অশোক চক্ৰ আছে তাত কিমানডাল দণ্ড আছে 35 নম্বৰ কুৱেশ্যনটোত ইয়াৰ অসমীয়া ভাৰ্চনটো হ'ব যে ভাৰতীয় জাতীয় পতাকাখনত অশোক চক্ৰত কিমানডাল দণ্ড আছে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি 24 ডাল 36 নম্বৰ কুৱেশ্যন হু assisted Prime Minister Modi in unfurling the national flag of 74th Independence Day 2020 ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি মেজৰ সুইতা পাণ্ডে Question number 37 Who composed National Song of India ভাৰতৰ ৰাষ্ট্ৰীয় গীত হেতু হ'ব বঙ্কিম চন্দ্ৰ চেটাৰ্জী মানে ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনে লিখিছিলে বঙ্কিম চন্দ্ৰ চেটাৰ্জী এতিয়া কুৱেশ্যন নম্বৰ 38 লৈ আহোঁ স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিলে ইয়াৰ এনচাৰ হ'ব তৰুৰাম ফুকন কুৱেশ্যন নম্বৰ 39 আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে 1228 খ্ৰীষ্টাব্দত বন্ধুসকল এডিয়াৰ গ্ৰেথিয়ান গেটফৰ্ড মানে খুব সহজ কুৱেশ্যনে দিব আৰু কেতিয়াবা বন্ধুসকল আমি খুব সহজবিলাকেই পাহৰি যাওঁ ইয়াৰ মূল কাৰণটো হ'ল আমি টানবোৰক বেছি গুৰুত্ব দিওঁ আৰু সহজবিলাকত একাষৰীয়া কৰোঁ পাৰোঁ বুলি কিন্তু দিন বাগৰাৰ লগে লগে এই সহজবিলাকেই এদিন টানলৈ পৰিণত হয় আৰু এই এনেকুৱা কমন কুৱেশ্যনবিলাকেই এডিয়াৰত সুধিব পাৰে এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 40 লৈ আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ এনচাৰ হ'ব স্বৰ্গদেউ চাওলুং চুকাফা কুৱেশ্যন নম্বৰ 41 অসমৰ প্ৰথম কোচ ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ এনচাৰ হ'ব ইয়াৰ এনচাৰ হ'ব যোৰহাটত কুৱেশ্যন নম্বৰ 42 স্বাধীনতা আন্দোলনৰ সময়ত কোনে মৃত্যু বাহিনী গঠন কৰিছিল ইয়াৰ এনচাৰ হ'ব পুষ্পালতা দাস কুৱেশ্যন নম্বৰ 43 কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে ইয়াৰ এনচাৰ হ'ব প্ৰমত্ত সিংহ মানে প্ৰমত্ত সিংহই পকী ৰংঘৰে নিৰ্মাণ কৰিছিলে কুৱেশ্যন গ্ৰেথিত এটা কুৱেশ্যন সুধিছিলে যে কাঠ বাঁহৰে নিৰ্মাণ কৰা ৰংঘৰটো কোনে সাজিছিলে এইটো কুৱেশ্যন গ্ৰেথিত সুধিছিলে যোৱাবাৰ 2022 চনত এইটো গ্ৰেথিত সুধিছিলে তেতিয়া ইয়াৰ এনচাৰ হ'ব ৰুদ্ৰসিংহই প্ৰথমতে কাঠ বাঁহৰে নিৰ্মাণ কৰিছিলে পিছত পকী ৰংঘৰ সাজিছিলে প্ৰমত্ত সিংহই কুৱেশ্যন নম্বৰ 45 অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখক কোন অসমীয়া সাহিত্যৰ বুৰঞ্জী এই কিতাপখনৰ লেখক কোন ইয়াৰ উত্তৰ হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱা কুৱেশ্যন নম্বৰ 46 কাৰ নেতৃত্বত অসমত প্ৰথম 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংগঠিত হৈছিল গোমধৰ কোঁৱৰ এই কুৱেশ্যনটো সুধিছে দেই বন্ধুসকল এই কুৱেশ্যনটো এডিয়াৰ গ্ৰেড 4 10ত সুধিছিলে মই বন্ধুসকল যেহেতু মই এডিয়াৰ পৰীক্ষা দিছিলোঁ সেইকাৰণে বন্ধুসকল মই লগে লগে এইকেইটাও কোন ক'ত কেতিয়া কুৱেশ্যনবিলাক আহিছে আপোনালোকৰ নোটছ কৰিবৰ কাৰণে কৈ দিছোঁ বন্ধুসকল যেহেতু মই বন্ধুসকল নেক্সট কুৱেশ্যনলৈ আহোঁ 47 কুৱেশ্যনলৈ আহোঁ ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন ইয়াৰ উত্তৰ হ'ব দত্ত সঞ্জীৱ বৰুৱা ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক হ'ল দত্ত সঞ্জীৱ বৰুৱা কুৱেশ্যন নম্বৰ 48 কুৱেশ্যন নম্বৰ 48 কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগত চামিল কৰা হৈছিল ইয়াৰ এনচাৰ হ'ব চিলেট কুৱেশ্যন নম্বৰ 49 কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল ইয়াৰ উত্তৰ হ'ব ভাৰত ত্যাগ আন্দোলন এই কুৱেশ্যনটো এডিয়াৰ গ্ৰেড 4 10 and 8 এই দুটা কুৱেশ্যন মানে এক্সামতে সুধিছে কুৱেশ্যন নম্বৰ 50 পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত ইয়াৰ উত্তৰ হ'ব ভাৰত আৰু ম্যানমাৰ কুৱেশ্যন নম্বৰ 51 অসমৰ কোনখন ঠাইক হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয় ইয়াৰ উত্তৰ হ'ব পঞ্চতীৰ্থ হাজো কুৱেশ্যন নম্বৰ 52 আহোমসকলে প্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিল ইয়াৰ উত্তৰ হ'ব চৰাইদেউত কিমান চনত 1253 চনত
কুৱেশ্যন নম্বৰ 53 আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিলে ইয়াৰ উত্তৰ হ'ব যোৰহাটত কিমান চনত প্ৰতিষ্ঠা কৰিছিলে 1794 চনত 1794 কুৱেশ্যন নম্বৰ 54 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান ইয়াৰ উত্তৰ হ'ব 430 বৰ্গ কিলোমিটাৰ এই কুৱেশ্যনটো সুধিব পাৰে কুৱেশ্যন নম্বৰ 55 অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং কুৱেশ্যন নম্বৰ 56 পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত শিৱসাগৰ আমি এনেকৈ মনত ৰাখিব পাৰোঁ যে শিৱসাগৰৰ পাৰ্ট হ'ল দিহিং আৰু এই দিহিংটো লক্ষ্য কৰি আমি শিৱসাগৰটো আনিব পাৰোঁ এটা মানে মই মনত ৰাখিবৰ কাৰণে বন্ধুসকলক মই কৈ দিছোঁ কাৰণ নামনি ল'ৰা এজনে পানীদিহিং ক'ত আছে বুলি হয়তো নাজানিবও পাৰে কিন্তু এইটো জানিব পাৰে যে শিৱসাগৰৰ এটা অংশ হ'ল দিহিং তেনেকৈ কুৱেশ্যনবিলাক কিছু মানে মেথড এটা বনাই ল'ব লাগে মানে ইজি শ্বৰ্টকাট মেথড এটা বনাই ল'ব লাগে যে পানীদিহিং শিৱসাগৰ ঠিক তেনেকৈ আছে লখিমপুৰ আৰু ধেমাজিত আছে যে বৰদৈয়াম বিলমুখ তেনেকৈ এখন বিল আছে আমি সেইটো শ্বৰ্টকাটত কেনেকৈ কৰিম বৰ দ মানে লখিমপুৰ ধেমাজি অলপ ঠাইবিলাক দ হয় তাত পানী বামটো অলপ বেছি হয় আমি তেনেকৈ এই দুখন ঠাই আমি উল্লেখ কৰিব পাৰোঁ মানে এটা শ্বৰ্টকাট এটা বনাই ল'ব লাগে তেতিয়াহ'লে মানে জিকেটো সহজ হয় কিছুমান বহুত মনত ৰাখিবলৈ টান হয় নহয় কিমান জিকে আছে এতিয়া আহোঁ আমি কুৱেশ্যন নম্বৰ 57 ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল বন্ধুসকল এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় আপোনালোকে এইটো জানি থ'ব 1992 চনত কুৱেশ্যন নম্বৰ 58 মেডাম মেফি কেতিয়া পালন কৰা হয় মেডাম মেফি 31 জানুৱাৰীত পালন কৰা হয় কুৱেশ্যন নম্বৰ 59 অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ উত্তৰ হ'ব 1 অক্টোবৰ কুৱেশ্যন নম্বৰ 60 বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয় ইয়াৰ উত্তৰ হ'ব 1952 চনত এই কুৱেশ্যনটো এডিআৰ গ্ৰেড 4 8 লেভেলত সুধিছিলে কুৱেশ্যন নম্বৰ 61 অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱে কুৱেশ্যন নম্বৰ 62 জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয় বোলছবিখনৰ নাম কি ইন্দ্ৰমালতী আৰু ইন্দ্ৰমালতীয়ে কেতিয়া মুক্তি লাভ কৰিছিলে 1939 চনত 1939 চনত অ'কে এয়া বন্ধুসকল মই 63 কুৱেশ্যনটোৰ শেষলৈ নোযোৱাৰ আগতে মই ইয়াৰ এনচাৰটো কৈ দিছোঁ এতিয়া 63 নম্বৰ কুৱেশ্যনটো হ'ল ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিলে 1939 চনত